নমস্কাৰ আপোনালোকে ইতিমধ্যে অৱগত হৈছে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে অহা 6 তাৰিখে অৰ্থাৎ 6 নৱেম্বৰ তাৰিখে LPUPৰ 5550টা পদৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। গতিকে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাবলৈ মাজত মাত্ৰ 2টা দিন আছে। বহু প্ৰাৰ্থীয়ে তেওঁলোকে কমেণ্ট ছেকশ্যনত লিখি আছে যে কিমান কমিব পাৰে কেটেগৰী ৱাইজ জিলা ভিত্তিক কাট অফ, গতিকে কি কাৰণত কমিব পাৰে আৰু বহুতেই তেওঁলোকৰ নম্বৰসমূহ উল্লেখ কৰিছে কিমান পইণ্টত কমি আছে। গতিকে এই সকলোখিনি দিশ চাই আমি আজি পুনৰ কিছু বিশ্লেষণ আগবঢ়াব বিচাৰিছোঁ। প্ৰথমতে আমি ক'ব বিচাৰোঁ যে প্ৰভিজনেল মেৰিট লিষ্টবিলাকত আপোনালোকে দেখিছিলে যে কিমান নম্বৰৰ ডিফাৰেঞ্চ আছিলে। নম্বৰ বুলি ক'লে ভুল হ'ব, পইণ্টৰহে ডিফাৰেঞ্চ আছিলে আৰু বহুকেইখন ডিষ্ট্ৰিক্টত একেই আছিলে আৰু বহু প্ৰাৰ্থী দেখা পোৱা গৈছিলে যে তেওঁলোকৰ জিলা সলনি হৈ গৈছিলে। অৰ্থাৎ তেওঁলোকৰ প্ৰিফাৰেঞ্চত থকা জিলা প্ৰথমতে যদি তেওঁলোকে থাৰ্ড প্ৰিফাৰেঞ্চত পাইছিলে, থাৰ্ড প্ৰিফাৰেঞ্চৰ ডিষ্ট্ৰিক্টত এতিয়া ছেকেণ্ড প্ৰিফাৰেঞ্চত, বহুতৰ ছেকেণ্ডত পোৱাখিনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চলৈ আহিছে, অৰ্থাৎ জিলা সলনি হৈ গৈছে। বহুতৰ নাম আগতে আনৰিজাৰ্ভত আছিলে, এতিয়া ৰিজাৰ্ভ কেটেগৰীত তেওঁলোকৰ নাম আহিছে। এনেধৰণৰ কিছুমান দেখা পোৱা গৈছে। গতিকে প্ৰথমে আমি ক'ব বিচাৰোঁ যে ফাইনেল মেৰিট লিষ্টতো তেনেধৰণৰ পৰিৱৰ্তন আপোনালোকে নিশ্চয় দেখা পাব। বহুতৰ কেটেগৰী হয়তো আনৰিজাৰ্ভত থকা কেটেগৰী প্ৰাৰ্থীসকল তেওঁলোক যদি ৰিজাৰ্ভ কেটেগৰী হয় ৰিজাৰ্ভ কেটেগৰীত দেখা পোৱা হ'ব পাৰে, অথবা প্ৰিফাৰেঞ্চ থকা জিলা ইফাল সিফাল হ'ব পাৰে। আৰু নিশ্চিতভাৱে নতুন কেণ্ডিডেট ইনক্লুজন হ'ব, কিয়নো 59জন কেণ্ডিডেটক ইতিমধ্যেই তেওঁলোকক উইথড্ৰ কৰিবৰ কাৰণে আৰু DW ভিজিট কৰিবৰ কাৰণে ন'টিচ দিয়া হৈছিল। ইতিমধ্যে সেই ডেটটো পাৰ হৈ গৈছে আৰু লগতে আৰু কিছু সংযোজন হ'ব। দ্বিতীয়টো কাৰণ আমি ক'ব বিচাৰোঁ, যিহেতু ভেৰিফিকেশ্যনত বহুতখিনি উইথহেল্ড কেণ্ডিডেটক মাতিছিলে, তেওঁলোকৰ ভেৰিফিকেশ্যনত যদি তেওঁলোক যোৱা নাছিল বা তেওঁলোকৰ যদি ভেৰিফিকেশ্যন কেঞ্চেল হৈছিল, সেই উইথড্ৰৱেলটো উঠি যাব আৰু তেওঁলোকৰ ঠাইত নতুন প্ৰাৰ্থী হয়তো সোমাব। তেনেদৰে নতুন প্ৰাৰ্থী কিছু সোমোৱাৰ সম্ভাৱনা আছে। আৰু তেনে যদি হয়, কিমান নম্বৰ কমিব জিলা ভিত্তিক কেটেগৰী ৱাইজ। গতিকে নম্বৰ বুলি ক'লে ভুল হ'ব, পইণ্টত কিছু কমিব। আৰু বহু প্ৰাৰ্থী আমি কমেণ্ট ছেকশ্যনৰ পৰাই আমি গম পাইছোঁ যে তেওঁলোকৰ 0.10, 0.15 এনেধৰণৰ ভিতৰত বহু প্ৰাৰ্থী আছে। গতিকে এই যিসকল প্ৰাৰ্থী একেবাৰে নিয়াৰেষ্ট পইণ্টত আছে, তেওঁলোকৰ কপাল ফুলিব বুলি আমি ক'ব পাৰোঁ। সকলোৰে হয়তো নহ'লেও যিসকল প্ৰাৰ্থীয়ে উইথড্ৰ কৰিব, যিখন জিলাত কৰিব, তেওঁ যি কেটেগৰীৰ হয়, তেনে প্ৰাৰ্থীসমূহৰ তেওঁলোকৰ নাম নিশ্চিতভাৱে নতুনকৈ ফাইনেলত আহিব। আৰু ফাইনেলত আহিলেও ধৰি লওক যিখিনি প্ৰাৰ্থীয়ে উইথড্ৰ কৰিছিলে বা যিসকলৰ উইথহেল্ডৰ ক্ষেত্ৰত হ'ল, তেওঁলোকৰ পৰিৱৰ্তে এইখিনি আহিব। বহুত বেছি ডিফাৰেঞ্চো আপোনালোকে দেখা পোৱা নাযাব। গতিকে 2023 চনৰ শেষৰ ফালে ওলোৱা যিটো 5550টা পদৰ বিজ্ঞাপন এতিয়া একেবাৰে ফাইনেল দিশত আগবাঢ়িছে। গতিকে ই এটা সুখবৰ। তাৰ মাজতে বিভিন্ন ধৰণৰ NISৰ কেছ আছিলে বা অন্যান্য আছিলে, আৰু NISখিনি প্ৰাৰ্থীখিনি তেওঁলোকে পুনৰ একাংশ প্ৰাৰ্থী তেওঁলোকৰ ন্যায়ালয়ত তেওঁলোকৰ একাংশ প্ৰাৰ্থীয়ে তেওঁলোকে ন্যায়ালয়ত এতিয়াও যুঁজি আছে। গতিকে সেইখিনি কথা আমি আজি আৰু আলোচনা নকৰোঁ, যিহেতু 5550টা পদৰ ক্ষেত্ৰত মাজত মাত্ৰ আৰু 2টা দিন আছে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাবলৈ। গতিকে যিসকল প্ৰাৰ্থী ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে পইণ্টৰ কাৰণে যিসকল তেওঁলোক বাদ পৰি আছে, যিসকলৰ নাম ইনক্লুজন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, তেওঁলোককো আমি ক'ব বিচাৰোঁ যে আপোনালোকে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱালৈকে অন্ততঃ সেই আশাটো ৰাখিব পাৰিব, কিয়নো ইতিমধ্যেই গম পাইছে যে DWৰ পৰা 59জন কেণ্ডিডেটক উইথড্ৰ কৰিবৰ কাৰণে কোৱা হৈছিলে, যিসকল পিটিশ্যনাৰ আছিলে, চিটেড পিটিশ্যনাৰ। আৰু উইথহেল্ড কেণ্ডিডেটসকলেও যিহেতু তেওঁলোকৰ পুনৰ ভেৰিফিকেশ্যনত তেওঁলোকক মাতিছিলে, আৰু তেওঁলোক যদি ভেৰিফিকেশ্যনত কাৰোবাৰ কেঞ্চেল হয়, তেওঁলোকৰ নামৰ সলনি নতুন প্ৰাৰ্থী ইনক্লুজন হ'ব। গতিকে ক্ষীণ আশা আছে কিছু কিছু প্ৰাৰ্থীৰ, আৰু বহুত বেছি প্ৰাৰ্থীৰো নাই। আৰু যিসকলে হয়তো ইয়াত নাপাব, তেওঁলোকে পৰৱৰ্তী 4500টো আবেদন কৰিছে। গতিকে আপোনালোকৰ এটা অনুৰোধ, যিসকলে 5550টা LPUP পদতো আবেদন কৰিছিলে আৰু 4500 পদতো আবেদন কৰিছিলে, আৰু যদি 5550টা পদত আপোনালোকৰ নাম আহিছে, 4500ত আপোনালোকে আবেদন কৰিছিলে, নিশ্চয় আপোনালোকে কমেণ্ট ছেকশ্যনত
উল্লেখ কৰিব। পৰৱৰ্তী সময়ত যিসকলে ৪৫০০ তেওঁলোকে আবেদন কৰিছে তেওঁলোকৰ ক্ষেত্ৰত আমি এটা বিশ্লেষণ দিয়াত ই সহায় কৰিব। গতিকে ৫৫৫০টা পদৰ ক্ষেত্ৰত আপোনালোকে জানে বিজ্ঞাপন ওলোৱাৰ পৰা বৰ্তমানলৈকে সৌহিদিনা চেল্ফ উইড্ৰ কৰালৈকে আমি ইনিচিয়েটিভ লোৱাৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলক আমি এবাৰ কৰিবৰ কাৰণে যত্ন কৰিছিলোঁ, মাত মাতি আহিছোঁ আৰু ৪৫০০ৰ ক্ষেত্ৰতো আমি নিশ্চয় নিস্বাৰ্থভাৱে মাত মাতি যাম। কিয়নো বহু প্ৰাৰ্থী আমি তেওঁলোকক চিনি পাওঁ, বহু প্ৰাৰ্থীয়ে তেওঁলোকক ব্যক্তিগতভাৱে আমাক চিনি পায় আৰু বহুতেই আমাৰ ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছে আৰু তেওঁলোকে বহুতৰে বয়সৰ সমস্যা আছে, বহুতৰ বয়স যাওঁ অৱস্থা আৰু বহুতেই ২০১৯ চনৰ আছাম টেট পাছ কৰিও চাকৰি পোৱা নাই। অৱশ্যে ২০১২-১৩ চনত CTET উত্তীৰ্ণ আছাম টেট উত্তীৰ্ণ বহুতেই চাকৰি পাইছে, কিন্তু ২০১২-১৩ চনৰ টেট উত্তীৰ্ণও বহু প্ৰাৰ্থী তেওঁলোকে চাকৰি নোপোৱাকৈ থাকি গ'ল। তেওঁলোকৰ মূলতঃ বহুতৰ সমস্যা হ'ল এইবাৰ নম্বৰ থকাৰ স্বত্তেও NIOS DLEDৰ যিটো ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন হ'ল তাৰ কাৰণে বহুত বাদ পৰিল, বহুতৰ পইণ্টৰ কাৰণে নাহিল। বহুতে ২০১৯ চনত পুনৰ টেট দি পেলাই তেওঁলোকে নম্বৰ বৃদ্ধি কৰিলে আৰু ২০১৯ চনৰ যিটো টেট LPUB টেট আছিলে আছাম টেট যথেষ্ট ষ্ট্ৰিক্টলি সেই সময়ত নম্বৰটো কিন্তু বহুত বেছি পোৱা নাছিল, সেইটো এটা কথা। পৰৱৰ্তী সময়ত বহু প্ৰাৰ্থীক আমি কৈছিলোঁ যে আপোনালোকৰ নম্বৰ CTETৰ যোগেদি বৃদ্ধি কৰক আৰু তেওঁলোকে CTETৰ যোগেদি নম্বৰ বৃদ্ধি কৰি এইবাৰ অন্ততঃ বহুতে GT-PGTত গৈছে BEd থকা প্ৰাৰ্থী আৰু বহুতেই এইবাৰ ৫৫৫০টা পদত পাইছে। গতিকে ৫৫৫০টা পদৰ ক্ষেত্ৰতো পইণ্টৰ কাৰণে নাম নহা বা অলপৰ কাৰণে নাম নোহোৱা প্ৰাৰ্থী যিসকলৰ বৰ্তমান বয়স আছে তেওঁলোকক আমি নিস্বাৰ্থভাৱে এটা কথা আমি ক'ম যে পৰৱৰ্তী যিটো ফেব্ৰুৱাৰী CTET আহি আছে তাৰ কাৰণে কিন্তু আপোনালোকে প্ৰস্তুত কৰি ৰাখক আৰু আপোনালোকে চেষ্টা কৰি থাকক যাতে নম্বৰ 100+ আহে, নহ'লেও আপোনালোকৰ ভাল 95+ যাতে আহে তাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব আৰু আশা সজীৱ কৰি ৰাখিব। কিয়নো পৰৱৰ্তী সময়ত অসম চৰকাৰে নিশ্চয় ডিচেম্বৰ-জানুৱাৰী মাহত পুনৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ সম্ভাৱনা আছে আৰু এনে নতুন বিজ্ঞাপন প্ৰকাশৰ যি ইংগিত শিক্ষামন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহোদয়ে দিছে, কিয়নো তেওঁলোকে প্ৰতি বছৰে যিবিলাক ভেকেণ্ট পোষ্ট থাকে শিক্ষা বিভাগৰে হওক ADRE হওক বা অন্যান্য বিভাগৰ তাৰ ক্ষেত্ৰত বিজ্ঞাপন প্ৰকাশ কৰি নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰে তেওঁলোকে নিযুক্তি প্ৰদান কৰি আহিছে। গতিকে মূলতঃ আজিৰ এইটো ভিডিঅ'ত আমি ৫৫৫০টা পদৰ ক্ষেত্ৰত কোন দুটা কাৰকৰ প্ৰভাৱ বিস্তাৰ কৰিব আৰু কি কাৰণত পইণ্টত কিছু জিলাভিত্তিক কেটেগৰী ৱাইজ নম্বৰ কমিব, কিমান কমিব বুলি ক'লে পইণ্টতে নিয়েৰেষ্ট যিসকল প্ৰাৰ্থী আছে কাট অফৰ তেওঁলোকৰ ক্ষেত্ৰত কপাল ফুলিব আৰু কিমান সংখ্যক প্ৰাৰ্থী কমিব 59+ NIOSৰ যিসকল তেওঁলোকৰ আছিলে তেওঁলোকৰ ভেৰিফিকেশ্যনত পুনৰ যিসকল মাতিছিলে উইথেল তেওঁলোকৰ যদি কাৰোবাৰ ৰিজেক্ট হৈছে তাৰ নতুন প্ৰাৰ্থী সংযোজন হ'ব পাৰে। গতিকে বহুত বেছিও নহয়, গতিকে তেনেধৰণৰ প্ৰাৰ্থী কিছুমান নতুনকৈ ইনক্লুজন হোৱাৰ সম্ভাৱনা আছে আৰু পৰৱৰ্তী সময়ত আপোনালোকে নিশ্চয় গম পাব। মাজত মাত্ৰ আৰু 2টা দিন আছে। বহুতেই ক'ব বিচাৰে যে নম্বৰৰ ডিফাৰেঞ্চ আহিব, আমি তেনেধৰণে নকওঁ, বাস্তৱটো কওঁ যে পইণ্টৰ একেবাৰে কাষতে থকা কাট অফৰ তেনে বহু প্ৰাৰ্থী কেটেগৰী ৱাইজ জিলাভিত্তিক কিছু তেওঁলোকৰ আশা আছে আৰু তেওঁলোকৰ নাম অহাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। পৰৱৰ্তী সময়ত আমি ৪৫০০ৰ ক্ষেত্ৰতো কিছু বিশ্লেষণ দিবলৈ চেষ্টা কৰিম।